তো হেল্ল' গাইজ, তো বহুত দিনৰ মূৰত ভিডিঅ' এটা ব্লগ এটা বনাওঁ। আজি গৈ আছোঁ ডিব্ৰুগড় এক্সাম দিবলৈ SSC, আৰু দুইটা গৈ আছোঁ লগৰটো মই। এতিয়া ব'লক। গাইজ এইডোখৰত ৰখিছোঁ, আৰু এনেকুৱা গৰম দিছে, বহুত ভাগৰ লাগি গৈছে, মানে বহুত বেছি গৰম উঠিছে। এতিয়া ইয়াত ক'ল্ড ড্ৰিংক এটা খালোঁ, মানে হেৰি এটা জুচ এটা, আৰু যাম আকৌ। টাইম এতিয়া 11:30মান বাজিলে। এনেকৈ আহি থাকোঁতে একো নাই, পাছত যেতিয়া এডোখৰ ৰখিলোঁ, এনেকুৱা ভমককৈ ৰ'দটো মাৰিলে, গৰমটো মাৰিলে, আৰুতো বহুত চাহ যাব আছে। এতিয়া এডোখৰত পাছোহিহে গাইজ, বগীবিল পামগৈ এতিয়া, আৰু আমাৰ একদম পুৰা লগে সেইপিনে ট্ৰেইন এখন গৈ আছে। চাওক, অকণমান আমি আগত যোৱাহেঁতেন একদম আমাৰ লগত গ'লোহেঁতেন আৰু সেইখন এতিয়া কেনেকুৱা পানী হৈ গ'ল দেখিছে নাই? পুৰা গোটেইখন পানী হৈ গ'ল চব পেনে বগীবিলো হ'ব মানে। পুৰা মিচিং চাইড ব্ৰিজখনৰ ওপৰত অকণমান ৰখিছোঁ। কি এইডোখৰ জেগা দিছে নেকি? এইটো জেগা দিছে বে, এইটো জেগা দি আছে মানে, মইতো নাজানো সঁচাকৈ। মই আগতে আহোঁতো মানে এইটো চোৱা নাই, মন কৰা নাই। এইডোখৰ মানে জেগা এটা দিছে, আৰু পূৰা আৰুতো বাৰিষা হ'বলৈ আছে। এতিয়া বাৰিষা হোৱাই নাই, কিমান পানী হৈ গ'ল চাওক, কিমান পানী হৈ গ'ল গাইজ। চাহ জেগা এটাত পাইছোঁ, আৰু এইটো কি জেগা এটা যাব লাগে? লাহোৱাল এইটো চাইডে যাব লাগে, আৰু এইটো 4 লাইন হয়। পূৰা স্পীডত গাড়ী মটৰ আহি আছে, চাব দেই কেনেকুৱা স্পীডত আহি আছে। গাড়ী চাড়ীটো ওপৰত দেখিছে জানো? এইটো তাত জগন্নাথ মন্দিৰ। কি কৰোঁ জানো, সোমাব পাৰোঁ। আহি পাই পিনে এয়া চিংৰা আৰু চাহ একাপ খাই লৈছোঁ। কিমান ল'ৰা ছোৱালীয়ে দিবলৈ আহিছে দেখিছে? কিমান ডাঙৰ লাইন চাওক, SSC GD। ইমান গৰমত ইমান দীঘলীয়া লাইন দেখিব পাইছে চাগে। আৰু এইখন হৈছে ডিব্ৰুগড় লাহোৱাল কলেজ। চাওক, এতিয়া টাইমটো কেইটা বাজিলে মানে, হেৰিটা ডাইৰেক্ট কাটি দেখি মানে 4:30 বাজিলে। চৰি 5:30 বাজিছে, আৰু ওলাব এতিয়া। গোটেইখন ৰখি আছে, চাওক কিমান। লগৰটো 4:30 পৰা আছিলে মানে, দিছে এখন কলেজখন, লাহোৱাল কলেজ। গাইজ ৰখি আছোঁ এতিয়া, ওলাই অহা নাই। চাওক কিমান মানুহ ভিৰ হৈ গ'ল, পূৰা মানুহ ভিৰ হৈ গ'ল। এতিয়া 40 হৈ গ'ল টাইম। অকণমান মানে 10 মিনিটমান ৰখাই নেকি। গাটো বেয়া লাগি গ'ল, কি মানে ঠাণ্ডা পানী খাই দিয়া হ'ল।
গাইছ ৰাম ভোক লাগিছে কিবা এটা খাই ল'ব লাগিব আৰু দেই পৰীক্ষা চৰীক্ষা একেবাৰে ভাল নহ'ল সেইকাৰণে মন চন ভাল নাই আৰু এইখন হোটেল এখনতে সোমালোঁ ভাত কেইটামান খালোঁ কাৰণ মানে ঘৰতে ভাত খুৱাই অহা ইয়াত চাহ একাপ খাই পিনে চিঙৰা খালোঁ আৰু কি ক'ব আৰু পৰীক্ষা চৰীক্ষা ভাল নহ'ল কি ক'ব আৰু ফাৰ্ষ্ট এটেম্প আছিলে আৰু খাই ল'মগৈ এইটো আহি গ'ল অৰ্ডাৰটো ই গাহৰি মাংস খাইছে আৰু মই ব্ৰইলাৰ পৰীক্ষা ভাল নহ'ল গাইজ কি কৰোঁ ভাতটো বহুত কমকৈ দিছে ৰাম বহুত ভোক লাগি আছে মই একদম ভাত চাত খোৱা নাই ভাত কেইটামান লৈ ল'ব লাগিব ভাত চাত খাই ল'লোঁ আৰু গাইজ ভলীবলৰ এইডত পূৰা মজা হাৱা মাৰি আছে এইডত অকণমান সময় ৰখিলোঁ কিমান মজা লাগিছে চাওক পূৰা মজা লাগিছে একদম পূৰা ঠাণ্ডা ঠাণ্ডা আৰু এইটো চাইডে ভিউটো কেনেকুৱা মজা লাগিছে নাই এখন মই জনামতে এখন কাঞ্চনজংঘা বুলি মানে এখন কাঞ্চনজংঘা বুলি কয় কিন্তু মই ইমান এটাও নাজানো কাৰণ মই এইটো চাইডে ইমান এটা নাহোঁ মানে সিটো চাইডে আহিলে সিটো চাইডে থাকোঁ আপোনালোকক যেনেকৈ দেখাইছিলোঁ আৰু পূৰা মজা এনেকুৱা ঠাণ্ডা বতাহ এটা মাৰি আছে ন বহিবলৈ পূৰা নদীখনটো আপোনাক এতিয়া দেখাইছিলোঁ অথনি আৰু লুক এট দিছ ভিউ মজা লাগিছে কৈছোঁ নহয় আপোনাক কেনেকৈ কওঁ আৰু পৰীক্ষা পূৰা হুলস্থুল হৈ আছে ভিডিঅ' বনাবলৈ গাড়ী আহিয়ে থাকে এনি টাইম শুই গৈছিলোঁ টোপনি গুচি গৈছিলোঁ মানে ভাগৰ লাগি আহিছিলে যিহেতু আজি আমাৰ ধেমাজিত শংকুৰাজ কোঁৱৰ আহিব আৰু গীতাঞ্জলি দাস আহিব সেইকাৰণে পৰীক্ষা চৰীক্ষাটোতো বেয়া হ'লেই এতিয়া সেইকাৰণে আকৌ প্ৰগ্ৰেম চাবলৈ গুচি আহিলোঁ একদম পূৰা টোপনি ধৰি আছে উঠি আহিছোঁ মানে কি কৰিব আৰু গাইজ ইয়াত গানটো পূৰা মজা লাগিছিলে এতিয়া কিন্তু শংকুৰাজকো উঠিলে বুলি কৈছে শংকুৰাজকো চাই আহোঁগৈ মোক দুইটা ছিংগাৰে ভাল লাগে মানে এতিয়া কি ক'ব এতিয়া পূৰা নাচি দিলোঁ অকণমান মানে মাছ চাছ ফাটি গ'ল এতিয়া যাওঁ লেটছ গো জুবিন দা আৰু ভূপেন হাজৰিকা শংকুৰাজ
জানো